নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই পুনৰ তোমালোকৰ বাবে ভয়েসৰ ওপৰত আৰু এটি ভিডিও লৈ আহিছো এই ভিডিওটো হ'ব ভয়েসৰ ওপৰত 3 নম্বৰ ভিডিও আগৰ ভিডিও কেইটা তোমালোকে চাই লবা আগৰ ভিডিও কেইটাত মই এসাৰ্টিভ সেন্টেন্সৰ এক্টিভৰ পৰা পেসিভ কৰা নিয়মসমূহ আলোচনা কৰিছিলো কিন্তু দুই এজন ছাত্ৰ-ছাত্ৰীয়ে বি ভাৰ্ব কেনেদৰে বহুৱা হয় পেসিভ ভয়েসত তাৰ ওপৰত অকমান খোকোজা পাইছে তেওঁলোকে বুজাত অলপমান অসুবিধা পাইছে হেহে আজি মই পুনৰ এবাৰ বি ভাৰ্ব বহুৱা নিয়মসমূহ আলোচনা কৰিম দুই বা এটা উদাহৰণত ভালদৰে তোমালোকে মনোযোগ দিবা ভালদৰে যদি বি ভাৰ্ব বহুৱা নিয়মটো বুজি পোৱা তেতিয়া হলে ভয়েস চেঞ্জ বহুত সহজ পাবা এতিয়া বুলা আৰম্ভ কৰো মই এটা এক্সাম্পল লল ইয়াত এক্টিভ ভয়েসত লিখিম has written a letter এতিয়া পেসিভ কৰিবলৈ আমি ফাৰ্স্ট কি কৈছিলো যে ইয়াৰ অবজেক্টটো উলিয়াব লাগিব অবজেক্ট কি হ'ব a letter সো পেসিভত আমি ফাৰ্স্ট টাইম কি লিখিম a letter লিখিম a letter subject লিখিলো এতিয়া পেসিভত বি ভার্ব বহুৱাব লাগিব বি ভার্ব কেনেকে বহুৱা এক্টিভৰ টেন্সটো কি আছে has written মানে প্ৰেজেন্ট পাৰফেক্ট টেন্স এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স মতে আমি বি ভার্ব বহুৱাম ইয়াত written হৈছে মেইন ভার্ব ৰাইট থকা কাৰণে কিন্তু আমি পেসিভত মেইন ভার্বৰ যেটো ফর্ম সেই ফর্মটো বি ভার্ব বহুৱাম তাৰ মানে এনে স্ট্ৰাকচাৰ তোমাৰ কি আছিল তোমালোকে মনত কৰাছোন প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ স্ট্ৰাকচাৰ কি আছিল সাবজেক্ট প্লাস have oblique has প্লাস কি আছিল verb 3 প্লাস অবজেক্ট এতিয়া এই যে verb 3 আছে verb 3 টো কিহৰ হ'ব মেইন ভাৰ্বৰ verb 3 কিন্তু আমি পেসিভত কিহৰ verb 3 লিখিম যেহেতু বি ভাৰ্ব স্ট্রাকচার মতে বহুৱাম গটিকে পেসিভত আমি বি ভাৰ্বৰ verb 3 লিখিম বি ভাৰ্বৰ verb 3 কি হ'ব been বি ভাৰ্বৰ verb 1 কি প্ৰেজেন্ট am is are past was were আৰু verb 3 কি হ'ব been গটিকে বি ভাৰ্বৰ verb 3 been হ'ব কিছুমানে এটো অলপমান বুজাত অসুবিধা পাইছে যে পেসিভত been টো কৰ পৰা আহিল been টো আহিছে ইয়াৰ পৰা কাৰণ পেসিভত আমি টেন্স বুজাবলৈ বি ভাৰ্ব ব্যৱহাৰ কৰিম আৰু যেটো মেইন ভার্ব সেই মেইন ভার্বটো verb 3 ফর্মতে বহুৱাম verb 3 ফর্মত কিন্তু অকল পারফেক্ট টেন্স বুলি নহয় সব টেন্সতে মেইন ভার্বটো পেসিভত verb 3 ফর্মতেই বহে গতিকে ইয়াত কি হ'ব a letter হৈ গল এতিয়া সাবজেক্ট হৈ গল have oblique has a letter লগত কি বহিব has বহিব a letter has এতিয়া মই কৈছিলো verb 3 ফর্মত কি বহিব বি ভার্ব বহিব যেহেতু এটো পেসিভ ভয়েস পেসিভ ভয়েসত verb 3 ফর্মত বি ভার্ব বহিব গতিকে কি হ'ব been হ'ব তাৰ মানে তোমালোকে এইটো ভাবি লোৱা যে পেসিভৰ টেন্সটো বুজাবলৈ বি ভার্ব ইউজ হয় পেসিভ ভাগৰ বাক্যটোত টেন্স বুজাবলৈ বি ভার্ব ইউজ হৈছে আৰু মেইন ভার্বটো verb 3 ফর্মত বহিছে তাত একো ভেজাল নাই মেইন ভার্বটোত একো মানে জামেলা একো নাই কি অকল verb 3 ফর্মত বহিলে হ'ল গটিকে টেন্সটো বুজাব লাগিল কোনে বুজাব এই বি ভাৰ্বে বুজাব বি ভাৰ্বৰ দ্বাৰা টেন্সটো বুজোৱা হ'ব গটিকে কি হ'ল a letter has been ইয়াত কি হ'ব ৰাইট টু মেইন ভাৰ্ব আছে ইয়াত যেহেতু পারফেক্ট টেন্স verb 3 ফর্মতে আছে গটিকে verb 3 ফর্মত ৰাইটৰ বহুৱালো written by her হৈ গল এতিয়া বুজি পাইছা সাগে যে কেনেদৰে আমি বি ভাৰ্ব বহুৱাম বি ভাৰ্ব বহুৱা নিয়মটো হৈছে এক্টিভ ভয়েসৰ টেন্স অনুসৰি বি ভাৰ্ব আমি বহুৱাম আৰু মেইন ভাৰ্বটো অকল verb 3 ফৰ্মতে বহিব
হৈ গৈছে এতিয়া আমি আৰু এটা एग्जांपल লম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা They have been playing cricket for 1 hour এই বাক্যটো কি টেন্সত আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত আছে এতিয়া ফার্স্ট টাইম আমি কি কৰিম পেসিভত অবজেক্ট কি হ'ব বাক্যটোৰ কি খেলিছে ক্ৰিকেট সো ক্ৰিকেটটো অবজেক্ট হ'ব তো পেসিভত আমি ক্ৰিকেট লিখিলো সাবজেক্ট হিচাপে এতিয়া কি কৈছিলো যে এক্টিভ ভয়েসৰ টেন্স অনুসৰি বি ভার্ব বহুৱাব লাগিব এক্টিভ ভয়েস কি টেন্সত আছে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত সো ক্ৰিকেটটো সাবজেক্ট হিচাপে লৈ আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত বি ভার্ব বহুৱাব লাগিব কেনে যেনেদৰে ইয়াত প্লে ভার্ব বহুৱা হৈছে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত তেনেদৰে ইয়াত বি ভার্ব বহুৱাব লাগিব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত আৰু প্লে ভার্বটো ভার্ব 3 ফৰ্মত তাৰ পিছফালে বহিব এইটোৱে হৈছে নিয়ম গতিকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত বি ভার্ব বহুৱাব লাগিলে কি কৰিম আমি স্ট্ৰাকচাৰ মতে সাবজেক্ট আহিব subject plus have oblique has plus কি আহিব been plus verb plus ing এটো been তো কম্পালসৰি সাবজেক্ট সৰি স্ট্ৰাকচাৰ মতে বহিব কিন্তু আমি বি ভার্ব ক'ত বহুৱাম এই ভার্বটোৰ ঠাইত বি ভার্ব বহুৱাম প্ৰথম অৱস্থাত যে কি হল ক্ৰিকেটটো সাবজেক্ট হল তাৰ পিছত ক্ৰিকেটৰ লগত কি হ'ব has হ'ব ক্ৰিকেট has তাৰ পিছত কি বহি been ক্ৰিকেট has been তাৰ পিছত কি কৈছিল যে এই ভাৰ্বৰ হলনি আমি ইয়াত কি বহুৱাম বি ভাৰ্ব বহুৱাম যেহেতু এটো পেসিভ ভয়েসৰ বাক্য গতিকে কি বহিব বি প্লাস ing been তাৰ পিছত কি বহিব মেইন ভাৰ্বটো ভাৰ্ব 3 ফৰ্মত বহিব been played তাৰ পিছত by এখানে জানাই তোমালোকে by them for 1 hour মই প্ৰেজেন্ট পারফেক্ট টেন্স আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ পুনৰ আলোচনা কৰিছো এইমতে পাস্ট পারফেক্ট টেন্স আৰু পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ একেই হ'ব কেৱল হেভৰ হলনি হেড বহিব যেহেতু পাস্ট হ'ব have to present কাৰণে বহিছে পাষ্টত কি হ'ব হেভৰ হলনি হেড হ'ব তাত হেজৰ কথা নাহে সবতে হেডে হ'ব এতিয়ালৈকে আমি এক্টিভৰ পৰা পেসিভ কৰিলো কিন্তু তোমালোকে পেসিভৰ পৰা কেনেকৈ এক্টিভ কৰিব পাৰি সেই বিষয়ে জানিব লাগিব এতিয়া আহা এটা एग्जांपल ন মই পেসিভ ভয়েসটো লিখিম তাৰ পৰা কেনেকৈ এক্টিভ কৰিব লাগে সেইখিনি দেখুৱাম ফার্স্ট মই পেসিভ টু লিখিম পেসিভ টু হ'ব the work has been done by her হল এতিয়া এক্টিভত আমি কেনেকৈ কৰিম ইয়াত বাই প্ৰিপজিশনৰ দ্বাৰা কি সংযোগ কৰা আছে বাই হার ন বাই হার যেহেতু হার লিখা আছে হারটো হৈছে অবজেক্টিভ প্ৰনাউন ইয়াৰ সাবজেক্টিভ প্ৰনাউনটো কি হ'ব মই তোমালোকক প্ৰথম ভিডিওটো লিষ্ট এখন দিছিলো সাবজেক্টিভ প্ৰনাউন আৰু অবজেক্টিভ প্ৰনাউন কেনেকৈ সলনি হয় তো কি হ'ব ইয়াৰ সাবজেক্টিভ প্ৰনাউনটো কি হ'ব সি কাৰণ বাই হার আছে গতিকে ইয়াক আমি সাবজেক্ট হিচাপে বহুৱাব লাগিব এক্টিভত সো কি হ'ল সি এতিয়া বাক্যটো কি টেন্সত আছে আমি কেনেকৈ গম পাম ইয়াত চোৱা এইখিনিত চোৱা দা ওয়ার্ক কি আছে has been বি ভার্ব কি টেন্সত বহিছে has been সাবজেক্ট প্লাস have oblique has প্লাস বি ভার্বৰ ভার্ব 3 ফর্ম গতিকে কি টেন্স হ'ল প্রেজেন্ট পারফেক্ট টেন্স হ'ল সো সি এর লগত আমি কি বহুৱাম প্রেজেন্ট পারফেক্ট টেন্স কিন্তু কি ভার্বত বহুৱাম এটো এক্টিভ ভয়েস গতিকে ইয়াত বি ভার্ব নাহে গতিকে কি ভার্ব বহুৱাম মেইন ভার্ব কি আছে ডান মানে ডু ভার্ব
ডু ভাৰ্ব আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত সি সাবজেক্ট অনুসৰি বহুৱাম কি হ'ব সি হেজ এইবাৰ আৰু বিন নাহে সি হেজ কি হ'ব ডান সি হেজ ডান কি ডান হ'ব ইয়াত যেটো সাবজেক্ট হৈছিল হেতু ইবাৰ ইয়াত কি হ'ব অবজেক্ট হ'ব গতিকে সি হেজ ডান দা work এনেদৰে আমি পেসিভৰ পৰা এক্টিভ কৰিব পাৰো আৰু এটা উদাহৰণ দিম সহজতে বুজি পাবা মিল মানে আহাৰ মিল ইজ বিং কুকড বাই মাই মাদাৰ এতিয়া চাবা ইয়াত আগৰটো নিচিনাকে আমি কি কৰিম যে বাই মাই মাদাৰ আছে গতিকে বাই মাই মাদাৰটো ইয়াত অবজেক্ট হৈ আছে বাই প্ৰিপজিশনৰ দ্বাৰা অবজেক্ট হিচাপে লক কৰা হৈছে পেসিভত গতিকে এইটো কি হ'ব এক্টিভত ই সাবজেক্ট হিচাপে বহিব গতিকে কি লিখিম আমি এক্টিভত মাই মাদাৰ এতিয়া আহিল আমি ভাৰ্ব বহুৱাব লাগিব কি টেন্সত ভাৰ্ব বহুৱাম সোৱা ইয়াত কি দিয়া আছে বি ভাৰ্ব কি টেন্সত বহিছে মিল ইজ বিং সাবজেক্ট প্লাস ইজ মানে এম ইজ আৰৰ ইজ বহিছে বি ভাৰ্ব প্লাস আইএনজি গতিকে কি হ'ল কি টেন্সত আছে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি এক্টিভ ভয়েসত কি বহুৱা কুক ভাৰ্ব বহুৱাম কি হ'ব মাই মাদাৰ ইজ কুকিং কি হ'ব অবজেক্ট কি হ'ব মিল এনেদৰে কি লিখিম পেসিভৰ পৰা এক্টিভ কৰিম তোমালোকে বেলেগ বেলেগ সেন্টেন্স লৈ কৰি চাবা অভ্যাস কৰিবা আৰু পাৰিব লাগে কিন্তু যদি নোৱাৰা তেতিয়া হলে কমেন্ট বক্সত কৈ দিবা মই পুনৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম এতিয়া আহা নেগেটিভ সেন্টেন্স আমি এসাৰ্টিভ সেন্টেন্সৰ যেটো নেগেটিভ আমি কেনেকৈ কৰিম নেগেটিভ সেন্টেন্সৰ এটা এক্সাম্পল দিছো চাবা সিম্পল বাক্য past indefinite they did not help us এটো মই নেগেটিভ সেন্টেন্স লৈছো এতিয়া তোমালোকে প্ৰথম যেতিয়া অভ্যাস কৰিবা মই কেইটামান স্টেপ দিম এই স্টেপ মতে অভ্যাস কৰিবা যদি কেইটামান বাক্য অভ্যাস কৰা তাৰ পিছত সেই স্টেপ কেইটা নকৰিলেও হৈ যাব নিজে নিজে কৰিব পাৰিবা গতিকে ফাৰ্স্ট স্টেপটোত মই কি কম যে তোমালোকে এই সেন্টেন্সটো নেগেটিভটো উঠাই এফাৰ্মেটিভত ভাবি লোৱা এফাৰ্মেটিভ মানে যেটো পজিটিভ মিনিং কৰে এফাৰ্মেটিভত ভাবি লোৱা কি হ'ব ভাবিহে লব দিছো মই লিখি দিম তোমালোকে লিখিব নালাগে বহি যে কি হ'ব যদি আমি এফাৰ্মেটিভ হয় এই বাক্যটো তেতিয়া কি হ'ব যে দে helped us এনেকুৱা হ'ল যে এফাৰ্মেটিভ কৰাৰ লগে লগে বাক্যটো কি হ'ল পজিটিভ অৰ্থত দে হেল্পড us এতিয়া ইয়াক আমি ভয়েস চেঞ্জ কৰিম পেসিভত লিখিম খুবেই সহজ হ'ব কি হ'ব পেসিভত we were helped by them we were helped by them এইটো পালো কিন্তু এইটো এফাৰ্মেটিভত আছে মানে পজিটিভ অৰ্থত আছে আমাক কৰিছিল নেগেটিভ অৰ্থৰ বাক্যটো সো ইয়াক আমি নেগেটিভত লিখি দিও তোমালোকে তো জানাই কেনেকৈ নেগেটিভ কৰে বাক্যত নেগেটিভ ইন্টাৰগেটিভ কেনেকৈ কৰে তোমালোকে ষষ্ঠ শ্ৰেণী পঞ্চম শ্ৰেণীতে শিকি আহিছা গতিকে ইয়াক আমি সিম্পলি নেগেটিভ কৰি দিব লাগে কেনেকৈ কৰিম we were not helped by them এইটো হ'ব পেসিভ সো এই বাক্যটো এক্টিভত থাকিলে পেসিভ কৰিম আমি এনেদৰে এইটো এক্টিভ টু পেসিভ এইখিনি ভিতৰৰ স্টেপ এইখিনি তোমালোকে ভাবি ল'ব লাগিব প্ৰথম অৱস্থাত কিন্তু যেতিয়া অভ্যাস কৰিবা প্ৰেক্টিস কৰিবা এইখিনি লগে লগে তোমালোকৰ হৈ যাব এইখিনি আৰু কৰি চাব লগা নাই কিন্তু প্ৰথম অৱস্থাত যদি নোৱাৰা এই স্টেপ কেইটা কৰি চাবা প্ৰথমতে কি কৰিছিলো নেগেটিভ বাক্য এটা আমি এফাৰ্মেটিভলৈ লৈ গৈছিলো মানে না নোহোৱা অৰ্থ কৰা বাক্য এটা আমি পজিটিভ অৰ্থলৈ লৈ গৈছিলো হোৱা অৰ্থলৈ লৈ গৈছিলো এফাৰ্মেটিভ কৰিছিলো এফাৰ্মেটিভ
পৰা সেই বাক্যটো আমি এক্টিভ বাক্যটো পেসিভ কৰি লৈছো তাৰ পিছত পেসিভ বাক্যটোক আমি পুনৰ নেগেটিভ কৰি লৈছো কাৰণ আমাক যিটো বাক্য দিছিলে সেই বাক্যটো নেগেটিভ হৈছিল তো এনেদৰে আমি নেগেটিভ সেন্টেন্সৰ ফাৰ্স্ট চেঞ্জ কৰিব পাৰো সহজ একদম তোমালোকে একো মানে চিন্তা কৰিবই নালাগে এনেকৈ প্ৰেক্টিস কৰিবা কেইটামান বাক্য প্ৰেক্টিস কৰাৰ পিছত নিজে নিজে আহি যাব এইবাৰ আমি ইন্টাৰোগেটিভ সেন্টেন্সৰ কেনেদৰে ফাৰ্স্ট কৰে এই বিষয়ে আলোচনা কৰিম অলৰেডি এসাৰ্টিভ সেন্টেন্স হৈ গল এতিয়া ইন্টাৰোগেটিভ সেন্টেন্স চাবা ইন্টাৰোগেটিভ সেন্টেন্স মানে জানাই যিবিলাক সেন্টেন্সে কোৱেশ্চন বুজায় সেইবিলাকক ইন্টাৰোগেটিভ সেন্টেন্স বুলি কয় ডু ইউ লাইক মিল্ক এতিয়া মই নেগেটিভত যেনেকৈ তোমালোকক দুটা স্টেপ দিছিলো ঠিক তেনেকৈ ইন্টাৰোগেটিভ সেন্টেন্সটো মই দুটা স্টেপ দিম এই স্টেপ দুটা হল ফার্স্ট অবস্থাত এইটো আমি প্ৰথম অৱস্থাত যেতিয়া কৰো তেতিয়াহে দৰকাৰ হয় পিছলৈ কিন্তু দৰকাৰ নহয় আৰু তোমালোকে ইজিলি কৰিব পাৰিবা গতিকে প্ৰথমে আমি কি কৰিম যেটো ইন্টাৰোগেটিভ সেন্টেন্সটো আমি এসাৰ্টিভ সেন্টেন্সলৈ লৈ আহিম এফাৰ্মেটিভৰ এসাৰ্টিভ সেন্টেন্সলৈ লৈ আহিম তো ডু ইউ লাইক মিল্ক এই সেন্টেন্সটো আমি কোৱেশ্চন উঠাই দিও আমি জানে এসাৰ্টিভ সেন্টেন্সলৈ লৈ আহিম তেতিয়া কি হ'ব কি হ'ব কোৱেশ্চনটো যদি উঠি যায় তেতিয়া কি হ'ব ইউ লাইক মিল্ক হলে তাৰ পিছত এই বাক্যটো আমি পেসিভত লিখিম একেবাৰে ইজি হ'ব এই বাক্যটো পেসিভত লিখিবলৈ কি হ'ব মিল্ক is liked by you এতিয়া যেহেতু আমাক ইন্টাৰোগেটিভ সেন্টেন্স দিয়া আছিলে সো এই বাক্যটোক আমি পুনৰ ইন্টাৰোগেটিভ সেন্টেন্সলৈ লৈ যাম কি হ'ব ইন্টাৰোগেটিভ কৰিলে একদম ইজি ইয়াত ইজ আছে অক্সিলাৰি ভাৰ্ব আছে ইজটো আগফালে লৈ আহিলে হল সাবজেক্টৰ সন্মুখত লৈ আহিলে হল তো কি হ'ব পেজ মেইন আমাক যেটো কৰিব দিছিল আমি পাই গলো বাক্যটো কি হ'ব ইজ মিল্ক liked is milk liked by you so do you like milk এই বাক্যটো পেসিভ কৰিলে কি হ'ব is milk liked by you এতিয়া তোমালোকে যেতিয়া কৰিব লাগিব এই দুটা স্টেপ লিখিব নালাগে এই দুটা স্টেপ বুজাৰ কাৰণেহে মই দিছো আৰু প্ৰথম অৱস্থাত অভ্যাস কৰোতে এই দুটা স্টেপ কৰি অভ্যাস কৰিবা তাৰ পিছত কেইটামান অভ্যাস হোৱাৰ পিছত ডাইৰেক্ট ইয়াৰ পৰা ইয়ালৈ লিখিব পাৰিবা গতিকে এনেদৰে ইন্টাৰোগেটিভ সেন্টেন্স কৰা হয় এইটো হৈছে কোৱেশ্চন ওয়াৰ্ড নথকা সেন্টেন্স যাক আৰু ডু ভাৰ্ব ব্যৱহাৰ কৰি কৰা ইন্টাৰোগেটিভ সেন্টেন্স এতিয়া ডু ভাৰ্ব ব্যৱহাৰ নকৰাকৈ যেনেদৰে এইটো আমি কোৱেশ্চন হৈছে এনেকুৱা কোৱেশ্চনৰ এক্টিভটো পেসিভ কৰি চাম এতিয়া আৰু এটা एग्जांपल লৈছো চাবা এইটো হৈছে ইন্টাৰোগেটিভ সেন্টেন্স is he reading the book গতিকে এই সেন্টেন্সটো আমি এফাৰ্মেটিভত কৰি লব লাগিলে কি কৰিম ফাৰ্স্ট টাইম এফাৰ্মেটিভ কৰি লম কি হ'ব he is reading the book এতিয়াতো ইয়াক পেসিভ কৰা ইজি আমি আগতে কুইজ কৰিছো এটো কি টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে তো ইয়াক কেনেদৰে পেসিভ কৰিম দা বুক টু হ'ব সাবজেক্ট দা বুক is কি হ'ব being the book is being read by him তাৰপিছত ইয়াক আকৌ আমি কি কৰিম ইন্টাৰোগেটিভলৈ কনভাৰ্ট কৰিম যেহেতু আমাক ইন্টাৰোগেটিভ সেন্টেন্স দিয়া আছিলে এই বাক্যটো যেটো পেসিভ কৰি পালো আমি ইয়াক আকৌ ইন্টাৰোগেটিভ সেন্টেন্সলৈ কনভাৰ্ট কৰিম একদম ইজি যেহেতু ইজ আছে ইজটোক আমি সন্মুখৰ ফালে লৈ আহিলে
হল কি হ'ব ইজ দ্য বুক ইয়াত কিন্তু চাবা ইয়াত দ্য বুকৰ ডি টু ক্যাপিটেল লিখিছিলো ইয়াত নিলিখো কাৰণ ইয়াতে সেন্টেন্সৰ প্ৰথমতে বহিছিল ইয়াতে নবহে এবিলাক ভুল হৈ যায় কেতিয়াবা is the book being read by him ইয়াত কি হ'ব question mark আকৌ এই question mark তো যদি দিওতে পাহৰা যায় তেতিয়াও কিন্তু নহব question mark তো লাগিব কাৰণ এই interrogative sentence so কি হ'ল is the book being read by him এনেদৰে আমি interrogative sentenceৰ active to passive কৰিম তো মই পুনৰ কৈছো তোমালোকক এই দুটা স্টেপ কিন্তু প্ৰথম অৱস্থাৰ কাৰণে হে মই কৰি দেখুৱাইছো কেনেদৰে কৰা হয় আমি যদি পৰীক্ষাত কৰিব লাগে বা এনেই ব্যৱহাৰ কৰিব লাগে এই দুটা স্টেপৰ কোনো প্ৰয়োজন নাই বুজি পোৱাৰ কাৰণে কেনেদৰে কৰিব পাৰিম সেই সহজকৈ বুজি পোৱাৰ কাৰণে হে এই দুটা স্টেপ কৰা হৈছে তোমালোকে এক্সামত লিখিব লাগিলে ডাইৰেক্ট এক্টিভৰ পৰা পেছিভ এইটো লিখিব লাগিব মাজৰ এই দুটা লিখিব নালাগে অভ্যাস কৰিলে হৈ যাব এই দুটা নিলিখাকেও তোমালোকে পাৰিবা পুনৰ আৰু এটা এক্সাম্পল লম সেইটো হৈছে আমি কোৱেশ্চন ওয়াৰ্ড ইউজ কৰি কেনেকৈ কৰিম কোৱেশ্চন ওয়াৰ্ড থকা ইন্টাৰোগেটিভ সেন্টেন্স কেনেকৈ পেছিভ লিখে when will he meet me কি হল when কোৱেশ্চন ওয়াৰ্ডেৰে কৰিলো এতিয়া আমি ইয়াত when টো পেছিভ কৰতে when টো অলপ সময়ৰ কাৰণে নাভাবো will he meet me ইয়াক আমি এফাৰ্মেটিভত ভাবি লম কি হ'ব he will meet me he will meet me হৈ গল তাৰ পিছত ইয়াক আমি কি কৰিম এক্টিভৰ পৰা পেছিভ কৰিম মেৰ হলনি কি হ'ব I will আছে তো কি হ'ব I shall be কি হ'ব made by him ইয়াক আমি কোৱেশ্চন কৰিলে কি হ'ব I shall be made by him কোৱেশ্চন কৰিলে shall I be made by him গতিকে তা যেতিয়া আমি when টো ৰৈ আছিল তেতিয়া আমি কি কৰিলো ইয়াক কোৱেশ্চন কৰি লিখিলো এবাৰ shall I be made by him হল shall I be made by him ইয়াত ৰৈ যোৱা when টো লিখি দিয়া when shall I be made by him when shall I be made by him ঠিক এইটো হল আমাৰ এক্টিভৰ পৰা পেছিভ when কোৱেশ্চন ওয়াৰ্ড থাকিলে বুজি পালা সাগে প্ৰথমতে কি কৰিছো when টো আমি এটা এক্সট্ৰা কৰি থৈ দিছো when টোৰ কথা প্ৰথম অৱস্থাত আমি ভবা নাই কি কৰিছো বাকি যিখিনি ৰৈ গল সেইখিনি এফাৰ্মেটিভ কৰি লৈছো পজিটিভ অৰ্থত কৰি লৈছো he will meet me তাৰ পিছত আমি ইয়াক পেছিভত লিখিছো কি হ'ব I shall be made by him এটুত যদি অসুবিধা পাইছা ফিউচাৰ ইনডিফিনিট টেন্সৰ এক্টিভ টু পেছিভ কৰি দেখুৱাইছিলো তাতে এবাৰ চাই লবা I shall be made by him তাৰ পিছত আমি কি কৰিছিলো এই বাক্যটো কোৱেশ্চন কৰিছো shall I be made by him কোৱেশ্চন কৰোতে কিন্তু যে ৰৈ যোৱা when টো আছে তাক when টো আমি আগত বহুৱাই দিছো যে when shall I be made by him এতিয়া নেক্সট এক্সাম্পল টো লৈছো who কোৱেশ্চন ওয়াৰ্ড ইউজ কৰি সৰি ইয়াত হ'ব ইন্টাৰোগেটিভ কোৱেশ্চন মাৰ্ক who wrote the book ইয়াত কিন্তু এটা কথা যেতিয়া who থাকে তেতিয়া পেছিভত who হলনি by whom বহুৱাব লাগে by whom এটো মনত ৰাখিবা যে who কোৱেশ্চন ওয়াৰ্ড যদি থাকে তেতিয়া পেছিভত কি বহুৱা by whom বহুৱা সো কি হ'ব by whom
by whom তাৰ পিছত কি আছিল the book আমি এটা স্টেপ আৰু কৰিম প্ৰথমতে মই গোটেইখিনি নকৰো তোমালোকে বুজি নাপাবা by whom লিখিলো লিখি ইয়াত কি আছে the book টো হৈছে কি ইয়াৰ object so object লিখিম by whom the book কি টেন্সত আছে past indefinite tense গটিকে the book ৰ লগত কি বহিব was be verb was বহিব by whom the book was write wrote written এইখিনি লৈকে হল কিন্তু ইয়াত এটা কথা আছে যেটো verb be verb যদি আমি কোৱেশ্চন কৰো be verb টো ইয়াৰ সাবজেক্টৰ আগত বহিব যেহেতু এটো পেসিভ হলে অবজেক্ট টো সাবজেক্ট হয় গটিকে be verb টো সাবজেক্টৰ আগত বহিব ইন্টাৰোগেটিভ কৰিলে গটিকে আমি ফাইনেল যেটো বাক্য পাম পেসিভৰ হেতু কি হ'ব by whom was to আগৰ ফালে গুছি আহিব was the book written by whom was the book written এনেদৰে who থাকিলে এনেদৰে কৰা হয় যেনে who discovered America by whom America was America discovered এনেকুৱা হ'ব so আমি আজি ইন্টাৰোগেটিভ সেন্টেন্সৰ ফাৰ্স্ট টেন্স শেষ কৰিলো ইন্টাৰোগেটিভ সেন্টেন্সৰ বেলেগ এক্সাম্পল লৈ তোমালোকে কৰি চাবা বুজি পাইছানে নাই চাবা যদি বুজি নোপোৱা ভিডিওটো আৰু দুবাৰ তিনিবাৰ চাবা আৰু যদি বুজি নোপোৱা কিবা অসুবিধা থাকে তেতিয়া হলে কমেন্ট বক্সত জনাবা তাৰ বিষয়ে পুনৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ